আচলতে যোৱা কিছুদিনৰ আগতে এই M1 নামৰ এই ৰিগটোতে কৰ্মৰত কিৰণ গগৈ আৰু মোহন সোণোৱাল নামৰ দুইজন ব্যক্তি ইতিমধ্যে কিৰণ গগৈৰ মৃত্যু হৈছে আৰু মোহন সোণোৱাল আঘাতপ্ৰাপ্ত হৈছে। এই দুইটা পৰিয়ালৰ বাবে তেওঁলোকৰ ইউনিয়নখনে অইল ইণ্ডিয়াক এখন দাবী পত্ৰ দিছিল। যোৱা 12 আগষ্টলৈ সময়সীমালৈকে তেওঁলোকে অইল ইণ্ডিয়াৰ পৰা স্থিতি প্ৰকাশ কৰিবৰ কাৰণে চূড়ান্ত সময়সীমা বান্ধি দিছিল। কিন্তু পৰিতাপৰ বিষয়ে 12 তাৰিখ পাৰ হৈ যোৱাৰ পিছতো এই তেওঁলোকৰ এই শ্ৰমিক ইউনিয়নখনে কিন্তু পৰিয়ালটোক কিন্তু আজিলৈকে নজনালে অইল ইণ্ডিয়াৰ লগত কি বুজাবুজি হ'ল, কি চুক্তি হ'ল, কি দাবী কৰিছিল, কিন্তু এই সমগ্ৰ বিষয়টো কিন্তু তেওঁলোকে পৰিয়ালটোক নজনালে। সেইকাৰণে আমি দাবী জনাইছোঁ, যেতিয়ালৈকে অইল ইণ্ডিয়া আৰু ইউনিয়নখনৰ মাজত যি বুজাবুজি চুক্তি হ'ল সেই ক্ষতিপূৰণৰ দিশটো সম্পৰ্কত ৰাজহুৱাকৈ জনক, পৰিয়ালটোক জনক, আৰু যদিহে তেওঁলোকে এই বিষয়টো খোলোচা নকৰে তেতিয়াহ'লে কিন্তু যোৱা 3 দিনৰ আগৰ পৰা চলি থকা পুনৰ চলিবলৈ আৰম্ভ কৰা এই ৰিগটো আমি বন্ধ কৰি দিবলৈ আমি আজিৰ পৰা প্ৰস্তুতি চলাইছোঁ। আৰু অইল ইণ্ডিয়াৰ এতিয়ালৈকে কোনো উচ্চপদস্থ বিষয়া বা দায়িত্বশীল বিষয়া এই মুহূৰ্তলৈকে আমাৰ মাজত উপস্থিত হোৱা নাই, বিষয়টো ৰাজহুৱা কৰা নাই। সেইকাৰণে আমি অইল ইণ্ডিয়াক দাবী জনাইছোঁ, এনেধৰণৰ কৰ্মকাণ্ডই কিন্তু আমাৰ খিলঞ্জীয়া লোকসকলক মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি কিন্তু অইলৰ কিন্তু কোনো ধৰণৰ খনন কাৰ্য ইয়াত চলিবলৈ দিয়া নহ'ব। কওকচোন। হ'ব বুলি কৈ আছে। আজি 12 তাৰিখলৈকে সিহঁতে মিটিং পাতিম বুলি কৈছিলে অইলৰ লগত। আমাক এতিয়ালৈকে মানে ক্ষতিপূৰণৰ একো আমাক কি দিম কি কথা একো কোৱা নাই আমাক। সিহঁতে আৰু মিটিঙত কি বহিলে আমাক ভালদৰে ডিচিশ্যনটো দিয়া নাই, যোগাযোগো নাই কৰা বাৰু। যোগাযোগ নাই কৰা। এতিয়া অহা কাইলৈ ঘৰলৈ আহিছে, আমি পূৰা মাতাৰ পিছত আহি যায়, কিন্তু মানে কি কৰিম ভালদৰে ডিচিশ্যনটো আমাক দিয়া নাই। অকল ভাল ফল এটা পাব সেইটো কথাই কৈছে। অহা কাইলৈ সকাম ঘৰত। অহা কাইলৈ আপুনি আজি আহিব লগা হৈছে। আজিও আহিব লগা। ঘৰত এবছৰীয়া ল'ৰা এটাও আছে মোৰ, আৰু 6 বছৰীয়া ছোৱালী এজনীও আছে। এৰি থৈ আহিব লগা হৈছে। এৰি থৈ আহিবলগীয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।